everyone, good evening everyone. Welcome to my Facebook page Rajashree's Collection. মই ৰাজশ্ৰী যেহেতু আপোনালোকে জানে বিয়া সিজন আহি গৈছে সো এটো কাৰণে বহুতে অৰ্ডাৰ দিছে আমাৰ শ্বৰুমত আৰু যোৰহাট শ্বৰুমৰ পৰা খুব ভাল ৰেসপন্স পাইছো থ্যাংক ইউ সো মাচ ফৰ ভিজিটিং ৰাজশ্ৰী's Collection যোৰহাট শিৱসাগৰ মৰিনী ব্ৰাঞ্চত আপোনালোকে এনেকৈ আহি থাকিব আৰু মই ৰেগুলাৰ ভিডিঅ'ছবোৰ আপোনালোকক দিয়ে থাকো হয়তো বহুতে গম নাপায় শ্বৰুমৰ কথা কাৰণ তেওঁলোকে সৰু ৰিলছবোৰ চাই পেলাই তেওঁলোকে ভাবে যে শ্বৰুমখন ক'ত আছে এড্ৰেছটো গম নাপায় সো আপোনালোক আহিব তৰাজান যোৰহাট তৰাজানত আছে আৰু শিৱসাগৰ স্কাইচিপৰ অপজিটত আছে যেটো 80 ৰোড হয় আৰু মৰিনী আপোনাৰ আৰ্টছ কলেজৰ ওচৰত সো ওকে আৰু তাৰ এইখিনিটো ক'লোৱে তাৰ আগত যোনে যোনে ফাৰ্ষ্ট আছে আপোনালোকে ফলো কৰিবলৈ কয় এটাৰ কাৰণে ৰেগুলাৰ আপডেটছবোৰ আপোনালোকে পাব যে কিনো গহনা বনাই আছো আৰু নতুন নতুন কি আহিছে সেইখিনি আপোনালোকে আগতীয়াকৈ গম পাবলৈ আৰু এটা ৰিকুৱেষ্ট ডু সেভ মাই হোৱাটছএপ নাম্বাৰ তিনিটা নম্বৰ আছে সেভ কৰি থ'ব ইউ কেন কল মি এনি টাইম আপোনালোকে মোক কল কৰিব পাৰিব আৰু ৰিগাৰ্ডিং কিবা জুৱেলাৰীছৰ কথা জানিবলৈ হ'লেও আপোনালোকে মোক হোৱাটছএপ কৰিব পাৰিব আৰু ইটছ এ ৰিকুৱেষ্ট দেট ইজ নাম্বাৰটো সেভ কৰি থয় ষ্টেটাছো চাব পাৰিব ৰেগুলাৰ কেতিয়াবা ডিছকাউণ্টৰ প্ৰাইজতো আমি দি দিওঁ মানে সো আহক এতিয়া আপোনালোকক লৈ গৈছোঁ মোৰ কাৰখানালৈ মানে মোৰ যোৰহাটত থকা কাৰখানা যোৰহাট মৰিয়নীত মানে মোৰ নিজৰ ঘৰতে থকা কাৰখানাখনলৈ আপোনালোকক লৈ যাওঁ ইমানেই ধুনীয়া ধুনীয়া গহনা বনাই আছোঁ অৰ্ডাৰ বেচিছত বনাই আছোঁ আৰু বহুতখিনি বনাই আছোঁ পূজাৰ কালেকশ্যনছ বিয়া কালেকশ্যনছ লগতে যিহেতু এতিয়া অকেজন আছে সো এইটো কাৰণে বহুতখিনি কালেকশ্যনছ বনি থকা হৈছে কেনেকৈ ধৰণেনো অসমীয়া গহনা বনায় আৰু কি বনাই আছে তাৰ আপোনালোকক কমপ্লিট ভিডিঅ'টো দিম আৰু এই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাব লাষ্টলৈকে নহ'লে আপোনালোকে গম নাপাব অসমীয়া গহনা কেনেকৈ বনায় হয়তো আপোনালোকে ভাবে ৰাজশ্ৰী's Collectionে বেলেগৰ পৰা আনি পেলাই চেল কৰি দিয়ে হয় আমি ৰন্থলী পাও লওঁ আমাৰ ইয়াতো বনাওঁ সো আহক লৈ যাওঁ আপোনালোকক মোৰ ঘৰৰ কাৰখানালৈ সো এয়া আপোনাক লৈ আহিলোঁ মোৰ কাৰখানালৈ ইয়াত দেখিছে আপোনালোকৰ কাৰিকৰ লাগি আছে তেওঁ মোৰ অকণমানিকৈ এখন কাৰখানা হয় তেওঁলোকৰ কাৰণে সব সুবিধা কৰি দিছোঁ যি লাগে সব আনি দিওঁ আমি আনি দিওঁ সোণ ৰূপৰ পৰা লৈ পেলাই সব আমি আনি দিওঁ কেনেকৈনো অসমীয়া গহনা তৈয়াৰী কৰে তাৰ সৰুকৈ এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ চক এয়া কি দেখিছে তেওঁ আপোনালোকে ইয়াত পাথৰ পুতি আছে বাখৰ মণি হ'ব এইখিনিয়ে হৈছে বাখৰুৱা মণি এয়া আপোনালোকক মই অকণমান ক্ল'জকৈ দেখাইছোঁ আৰু এইফালে এয়া আপোনালোকে খাৰু দেখিছে ন এয়া হৈছে চিচা খাৰু দি পাথৰ পোতা হয় আপোনালোকে বহুতে হয়তো গম নাপায় যে পাথৰবোৰ যে আপোনালোকে দেখে মাল্টি কালাৰ ৰেড কালাৰ গ্ৰীণ কালাৰ সেইখিনি একচুৱেলি খাৰু দি বনে যিবোৰ আমি চিচা খাৰু আমি বজাৰত কিনিবলৈ পাওঁ সেই পাথৰ কিমান কষ্ট তেতিয়াহ'লে আপোনালোকে চিন্তা কৰক অকণি খাৰুবোৰ টুকুৰ কৰি পেলাই দুগদুগিত লগাই তাৰ ওপৰত সোণ লগায় সো এইবোৰ হৈছে বাখৰুৱা মণি তাত সেই খাৰু পুতি দিয়াৰ কাৰণে এনেকুৱা জিলিকনিটো আহে দেখিছে আপোনালোকে খুব ধুনীয়া আৰু এতিয়া হৈছে ৰূপৰ ফ্ৰেমৰ ওপৰত ইয়াৰ লা ভৰাইছে লা ওপৰতে সোণ লগোৱা হ'ব আৰু সোণ লগাই পেলাই তাৰ আচল ৰূপটো আপোনালোকে দেখা পাব এয়া হৈছে অৰ্ডাৰ আমাৰ এইবোৰ অৰ্ডাৰ দিয়া সেট হয় তেওঁ খুব ধুনীয়া ডাঙৰ ব্ৰাইডেল কালেকশ্যন এটা দিছে সো তেওঁ সেটটো এতিয়া বনাই থকা হৈছে এইটো দুগদুগী হয় আৰু এইফালে বাখৰ মণিও বহুতখিনি অৰ্ডাৰ আছে এইখিনিও বনি আছে আৰু এইফালে পাথৰ পুতি আছে এজনে পাথৰ পুতিছে সোণ কেনেকৈ লগাই দেখাম আহক আপোনালোকক এয়া দেখিছে এইটো এটা জেঠি পতা সেট এইটো অৰ্ডাৰ বেচিছ সব ইয়াত অৰ্ডাৰ বেচিছৰ কামেই চলি আছে এনেকৈ টুকুৰকৈ কিমান কষ্ট আপোনালোকে নিজে চাওক আমি হয়তো আমাৰ হাতেৰে আমি চুবও নোৱাৰোঁ আমি হয়তো ক'ৰবাত উৰি পৰিব এটুকুৰা সোণ তেওঁলোকে নিজৰ চকুৰে কিমান কষ্টৰে তেওঁলোকে সোণ পুতি বস্তুটো আপোনালোকৰ কাৰণে তৈয়াৰী কৰি ওলায় আৰু বহুতে আহি পেলাই তাত প্ৰশ্ন সোধে যে এইবোৰ আপোনালোকে লাইফ টাইম গেৰেণ্টি দিয়ে আপোনালোকে আকৌ পিছত ফ্ৰীকৈ কৰিব নি ফ্ৰীকৈ কেনেকৈ কৰা যাব আপোনালোকে কওকচোন এইবোৰ সোণ আমি সোণাৰীৰ পৰা কিনি আনো ৰূপ কিনি আনো সোণ কিনি আনো তাৰপাছত তেওঁলোকে নিজ হাতেৰে এনেকৈ বনায় এইটো এটা জেঠিপতা ছেট বনাই আছে এইটো এটা অৰ্ডাৰ বেচিছত হয় ব্ৰাইডেল কালেকশ্যনত হয় এফালে তেওঁ বনাই আছে সোণ পুতি আছে এয়া দেখিছে আৰু আনফালে তেওঁ আমাৰ যিজন তেওঁ এয়া পাথৰত এয়া বাখৰ মণিত পাথৰ পুতি আছে আৰু এই চিলভাৰ ফ্ৰেমটো দেখিছে এইটো পিয়'ৰ চিলভাৰত হয় আপোনালোকে চাব পাৰে ইয়াত কোনো বেলেগ মিক্স নাই কাৰণ আমি চকুচত যিহেতু বনাওঁ সেইটো কাৰণে আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো দেখালোঁ কেনেকুৱা লাগিলে জনাব আৰু কমেণ্ট কৰিব থেংক ইউ